মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ইণ্ডিগো পাঠৰ দ্বিতীয় পাৰ্টটো আৰম্ভ কৰিব লৈছোঁ। Most of the arable land in the Champaran district were divided into large states owned by Englishmen. Arable মানে হ'ল কৃষিযোগ্য, যিমানবিলাক বেছিভাগ কৃষিযোগ্য যিবিলাক মাটি আছিলে চম্পৰণৰ জিলাৰ, সেইখিনি কি কৰা হ'ল, ডাঙৰ ডাঙৰকৈ ভাগ কৰি দিয়া হ'ল। আৰু ষ্টেটছ মানে হ'ল কোনোবা এজন মালিকৰ দ্বাৰা সেইখিনি নিয়ন্ত্ৰিত কৰা হ'ল। আৰু মালিক ইয়াত কোন আছিলে? ইংলিছমেন, ইংলিছ লোকসকল তাৰ মালিক হৈছিলে। এণ্ড ৱৰ্কড বাই ইণ্ডিয়ান টিনেটছ। আৰু টিনেটছ মানে হ'ল ভাড়াতীয়া, মানে ভাৰতীয়সকলে কি কৰে, সেই মাটি ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি কৰে। দ্য চিফ কমাৰ্চিয়েল ক্ৰপ ৱাজ ইণ্ডিগো। আৰু তাৰ মুখ্য যিটো ব্যৱসায়িক ভিত্তিত কৰা খেতিটোৱে আছিলে নীল খেতি। দ্য লেণ্ডলৰ্ডছ কম্পিলড অল টিনেটছ টু প্লান্ট 3/20 or 15% অফ দেয়াৰ হোল্ডিং উইথ ইণ্ডিগো। এতিয়া কি কৰিছিলে, যিমানখিনি মাটি আছিলে সেইখিনি মাটিৰ 15%, কোনোবাই যদি এবিঘা মাটি লৈছে তাৰ 15% মাটিত তেওঁলোকে কি কৰিব লাগিব, নীল খেতি কৰিব লাগিব খেতিয়কসকলে। এণ্ড চাৰেণ্ডাৰ দ্য এণ্টায়াৰ ইণ্ডিগো হাৰ্ভেষ্ট এজ ৰেণ্ট। আৰু কি কৰিব লাগিব, যেতিয়া খেতি হৈ যাব গোটেইখিনি 15% যে কৰিলে, 15% মাটিত যে তেওঁলোকে খেতি কৰিলে সেইখিনি তেওঁলোকে উভতাই দিব লাগিব ভাড়া হিচাপে, তাত তেওঁলোকে এটকাও নাপায়। দিছ ৱাজ ডান বাই লং টাৰ্ম কণ্ট্ৰেক্ট। আৰু বহুদিনীয়া এটা কণ্ট্ৰেক্ট হিচাপে লিখা মেলা কৰি লৈছিলে তেওঁলোকৰ হাতত, এটা চুক্তি হিচাপে সেই কামটো কৰি আছিল। তাৰমানে প্ৰথমতে হ'ল তেওঁলোকে ভাড়াত মাটি ল'ব মালিকৰ পৰা, ভাড়াত মাটি লৈ সেই মাটিৰে আকৌ 15% তেওঁলোকে নীল খেতি কৰিব লাগিব। নীল খেতি কৰি আকৌ সেই খেতিখিনি তেওঁলোকে সম্পূৰ্ণভাৱে 15% যি নীল খেতি কৰিব সেইখিনি তেওঁলোকে ভাড়া হিচাপে তেওঁলোকক দি দিব লাগিব মালিকক। প্ৰেজেণ্টলি দ্য লেণ্ডলৰ্ডছ লাৰ্ণ ডেট জাৰ্মানী হেড ডেভেলপ চিনথেটিক ইণ্ডিগো। কিন্তু তেওঁলোকে গম পালে, যিসকল মাটিৰ মালিক আছিল তেওঁলোকে গম পাই গ'ল যে জাৰ্মানীয়ে এবাৰ কি কৰিলে, কৃত্ৰিমভাৱে তেওঁলোকে নীল উলিওৱা আৰম্ভ কৰিলে। কৃত্ৰিমভাৱে তেওঁলোকে নীল আৰম্ভ কৰিছে, গতিকে গম পাই গৈছে যে এতিয়া নীল খেতিৰ আৰু ডিমাণ্ড নাথাকিব। দেয়াৰ আপন অবটেইন এগ্ৰিমেণ্টছ ফ্ৰম দ্য শ্বেয়াৰ ক্ৰপাৰ্ছ টু পে দেম কম্পেনচেশ্যনছ ফৰ বিং ৰিলিজ ফ্ৰম দ্য 15% এৰেঞ্জমেণ্ট। এতিয়া তেওঁলোকে কি বুদ্ধি লগালে যে তেওঁলোকে ক'লে যে আমি যিসকলে খেতি কৰে আমাৰ মাটি ভাড়া লৈ, তেওঁলোকক কি কৰিব, অংশীদাৰী কৃষকসকলক কি কৰিব, এই যে 15% তেওঁলোকে দিব লাগে তাৰ পৰা তেওঁলোকক মুক্তি কৰি দিব। মাটিৰ মালিকসকলে সেই 15% তেওঁলোকে যে দিব লাগে তাৰ পৰা মুক্তি কৰি দিব, কিন্তু তাৰ বিনিময়ত কি দিব লাগিব, তেওঁলোকক কম্পেনচেশ্যন, মানে তেওঁলোকক কিবা এটা পইচা দিব লাগিব, যে এনেই তোমালোকক ৰিলিজ কৰি নিদিওঁ, তাৰ বিনিময়ত তোমালোকে কিবা এটা আমাক ভাড়া হিচাপে বা পইচা এটা কিবা এটা দিব লাগিব। দ্য শ্বেয়াৰ ক্ৰপিং এৰেঞ্জমেণ্ট ৱাজ ইৰ্কছাম টু দ্য প্ৰেজেণ্ট। এতিয়া কি হ'ল, ইৰ্কছাম মানে হ'ল অশান্তিকৰ, যে এই যে এৰেঞ্জমেণ্টটো হ'ল এতিয়া, যে প্ৰথমতে 15%-ৰ পৰা ৰেহাই দিব, তাৰ বিনিময়ত আকৌ তেওঁলোকক পইচা দিব লাগিব, মূল্য দিব লাগিব। গতিকে কথাটো একে থাকিল, গতিকে তেওঁলোকৰ কাৰণে আকৌ অশান্তি বাঢ়িলহে। এণ্ড মেনি চাইন উইলিংলি। আৰু কিছুমানে কিন্তু ইচ্ছামতে চাইন কৰি দিলে, ঠিকে আছে আমি 15% যি দিব লাগে তাৰ পৰাতো মুক্তি পাম, গতিকে কিবা এটা পইচা দিলেই যদি হৈ যায় তেওঁলোকে মান্তি হ'ল। দ'জ হু ৰিচিষ্ট, যে যিসকলে বিৰোধিতা কৰিলে, এংগেজ লয়াৰ, তেওঁলোকে লয়াৰ আনিলে, উকিল আনিলে। দ্য লেণ্ডলৰ্ডছ হায়াৰ থাক্স। আৰু মাটিৰ মালিকবিলাকে কি আনিলে, থাক্স মানে হ'ল গুণ্ডা অলপ আনিলে তেওঁলোকে, মানে মানুহক অশান্তি কৰিব পৰা, ভয় খুৱাব পৰা মানুহ কিছুমান তেওঁলোকে ভাড়াত আনিলে। মিনৱাইল দ্য ইনফৰমেশ্যন এবাউট চিনথেটিক ইণ্ডিগো ৰিচ দ্য ইলিটাৰেট পেজেণ্ট হু হেড চাইন্ড। এতিয়া লাহে লাহে কি হ'ল, এই যে কৃত্ৰিম ইণ্ডিগো ওলাইছিলে, কৃত্ৰিম নীল যে ওলাইছিলে, সেই খবৰটো লাহে লাহে গৈ পেলাই অশিক্ষিত সেই দুখীয়া কৃষকবিলাকৰ কাণতো পৰিলগে।
they wanted their money back. মানে তেওঁলোকে যে সাইন কৰিছিলে তেওঁলোকে পইচা দিছিলে যে 15% হেৰা আমি মুক্তি পাম গতিকে এইগিটা পইচা লোৱা যে তেওঁলোকে কি কৰিছিল আমাক পইচাটো ঘূৰাই দিয়া কাৰণ জাৰ্মানীয়ে এতিয়া নতুনকে কৃত্ৰিমভাৱে নীল উলিয়াইছে গতিকে পইচাটো আমাক ঘূৰাই দিয়া আমি এটা নীল খেতি নকৰিলেও হ'ব At this point, Gandhi arrived in Champaran, আৰু সেইটো সময়তে গান্ধী গৈ চম্পৰণ পাইছিল He began by trying to get the facts. তেওঁ প্ৰথমতে কি কৰিলে তথ্য পাতিবিলাক উলিয়াব ধৰিলে যে আসল কথাটো কি First, he visited the secretary of the British Landlords Association. যে ব্ৰিটিছ মানে লেণ্ডলৰ্ড এছ'চিয়েশ্যনৰ যিজন ছেক্ৰেটাৰী আছিলে তেওঁক লগ কৰিবলৈ গ'ল The secretary told him that they could give no information to an outsider. তেওঁক স্পষ্টভাৱে ক'লে গান্ধীক যে আমি বাহিৰৰ পৰা অহা কোনো মানুহকে আমি একো ধৰণৰ তথ্য পাতি নিদু Gandhi answered that he was not outsider. গান্ধীয়ে বুজাবলৈ গ'ল উত্তৰ দিলে যে মইতো বাহিৰৰ পৰা অহা মানুহ নহয় Next, Gandhi called on the British official commissioner of the Tirhut division in which the Champaran district lay. দ্বিতীয়তে কি কৰিলে গান্ধীয়ে ব্ৰিটিছ অফিচিয়েল যিজন কমিশনাৰ আছিলে তিৰহুত বুলি যিটো ডিভিজন বুলি কৈছে যিটো অংশ আছিলে তিৰহুত নামৰ ঠাইখনৰ তাৰ যিজন কমিশনাৰ আছিলে তেওঁৰ ওচৰলৈ গ'ল য'ত চম্পৰণ ডিষ্ট্ৰিক্টখনো আছে The commissioner Gandhi reports proceed to bully me. গান্ধীয়ে কি বুলি কৈছে তেওঁ যেতিয়া কথাখিনি ক'বলৈ গ'ল সুধিবলৈ গ'ল বুলি মি মানে মোক দমন কৰিবলৈ ধৰা হেঁচা মাৰি ধৰা মানে গান্ধীক আচলতে মানে খং কৰি ধমকি দি তেওঁক দমন কৰিবলৈ বিচাৰিছিলে এণ্ড এডভাইজ মি ফৰথুইথ টু লিফ্ট তিৰহুত আৰু ক'লে লগে লগে আপুনি সেই তিৰহুত নামৰ ঠাইখন এৰি যাওক সেই বুলি উল্টাই তেওঁক ধমকহে দিলে Gandhi did not leave. গান্ধীয়ে কিন্তু সেই ঠাই ত্যাগ নকৰিলে Instead, he proceeded to Motihari, the capital of Champaran. ইয়াৰ পৰিৱৰ্তে তেওঁ কি কৰিলে চম্পৰণ নামৰ ঠাইখনৰ যিখন ৰাজধানী সদৰ ঠাই তালৈ গুচি গ'ল Several lawyers accompanied him. বহুত কেইজন উকিল তেওঁৰ লগত গ'ল At the railway stations, a vast multitude greeted Gandhi. ৰেলৱে ষ্টেচনত কিন্তু বহু সংখ্যক মানুহে তেওঁক অভিনন্দন জনালে ওয়েলকাম জনালে He began to a house and using it as headquarters and continued his investigation. কি কৰিলে তাতে তেওঁ এটা ঘৰ ল'লে ঘৰটোকে হেডকোৱাৰ্টাৰ হিচাপে ব্যৱহাৰ কৰিলে মুখ্য কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিলে আৰু তেওঁ তদন্তটো কন্টিনিউ একেৰাহে চলাই গ'ল A report came in that a peasant had been maltreated in a nearby village. এটা খবৰ আহি পৰিল যে এজন দুখীয়া কৃষকক দুৰ্ব্যৱহাৰ কৰা হৈছে ওচৰে এখন গাঁৱত Gandhi decided to go and see. গান্ধীয়ে সিদ্ধান্ত ল'লে মই তালে যাম আৰু চামগে The next morning he started out on the back. পিছৰ দিনা কি কৰিলে তেওঁ হাতীৰ পিঠিত বুলি পাম আমি back of an elephant. যে এটা হাতীৰ পিঠিত উঠি তেওঁ তালে গ'ল He had not proceeded far when the police superintendent's messenger overtook him and ordered him to return to town in his carriage. এটা কি হ'ল বেছি দূৰ নাযাওঁতেই পুলিচ সুপাৰিনটেণ্ডেণ্টৰ যিজন বাৰ্তাবাহক যোনে খবৰ লৈ আহিছিল আহি তেওঁক লগ কৰিলে আৰু তেওঁক অৰ্ডাৰ দিলে যে আপুনি যিটো বাহনত আহিছে যেনেকৈ আহিছে তেনেকৈ উভতি যাওক Gandhi complied. গান্ধীয়ে কিন্তু বিৰোধিতা কৰিলে The messenger dropped Gandhi home where he served him with an official notice to quit Champaran immediately. তো অফিচাৰজনে কি কৰিলে যে গান্ধীক ঘৰলৈ তেওঁ ঘৰৰ ওচৰলৈ লৈ গৈ তাতে তেওঁ এখন অফিচিয়েল এখন নোটিছ দিলে জাননী দিলে কি বুলি জাননী দিলে যে আপুনি ইমিডিয়েট Champaran এৰক অতি তৎক্ষণাত Champaran এৰাৰ এখন লিখিত কাগজ তেওঁ দিলে Gandhi signed a receipt for the notice and wrote on it that he would not disobey the order. কি কৰিলে গান্ধীয়ে লগে লগে চিঠিখন পালো বুলি অৰ্ডাৰটো পালো বুলি এখন ৰিচিপ্ট লিখিলে মানে তাতে সহি কৰি দিলে যে মই পালো আৰু তাত তেওঁ কি লিখিলে যে মই এইটো আদেশ নামানো In consequence, Gandhi received a summons to appear in court the next day. কিন্তু পৰিস্থিতি এনেকুৱা হ'ল যে তেওঁ পিছদিনা কোৰ্টত যাব লাগে বুলি এখন নোটিছ আহি গ'ল আকৌ সামন এখন আহি গ'ল
All night Gandhi remained awake. Gotte ratitu Gandhi khare thakil. He telegraphed Rajendra Prasad to come from Bihar with influential friends. Rajendra Prasadok matile Bihar পৰা ahok influential june prabhav bistar koribo pare tinuka kejonman bondhuk loi ahibo kole. He sent instruction to the ashramor karone teo bibhinno instruction dile niti nirdeshona dile. He wired a full report to the viceroy lo teo ekhon report pothai dile. Morning found the town of Motihari black with peasant. কি হৈছে এতিয়া ৰাতিপুৱাৰ সময়ত যিখন মতিহাৰী টাউন আছিলে গোটেইখন কলা ৰঙৰ হৈ গল তাৰমানে গোটেইখন দুখীয়া কৃষক শ্ৰমিক তেওঁলোকে আহি গোটেইখন মানে কলা ৰং কৰি পেলালে বুলি কৈছে তাৰমানে তাত মানুহসকল আহি তাত গুড খালেহি they did not know Gandhi's record in South Africa তেওঁলোকে নাজানে গান্ধীৰ কি ৰেকৰ্ড আছিল সাউথ আফ্ৰিকাত They had merely heard that a Mahatma who wanted to help them was in trouble with the authorities. তেওঁলোকে এটো কাৰণে আহিলে মহাত্মা গান্ধী যে ইমান ডাঙৰ উকিল বা সাউথ আফ্ৰিকাত কি কৰিছিল তেওঁলোকে তাৰ বিষয়ে নাজানে তো তেওঁলোকে এটাই গম পালে যে এজন মহাত্মা আহিছে যিজনে আমাক সহায় কৰিব তেওঁলোকৰ মহাত্মাজনৰ এটা সমস্যা হৈছে কাৰ লগত কৰ্তৃপক্ষৰ লগত Their spontaneous demonstration in thousands around the courthouse was the beginning of their liberation from fear of the British. তেওঁলোকে যে spontaneous আপনা আপুনি যে নিজকে এনেকে উলিয়াই লৈ আহিলে বাহিৰলে ইমান বিলাক হাজাৰ হাজাৰ মানুহ হেতু আসলতে কোৰ্ট হাউস মানে কোৰ্টৰ বাহিৰত যে ইমান বিলাক মানুহ উলাই আহিল এনেকৈ হেতুৱে আছিল আৰম্ভণি কিহৰ আৰম্ভণি যে তেওঁলোকে ব্ৰিটিছৰ প্ৰতি থকা ভয় যে শেষ হ'বলৈ ধৰিছে ব্ৰিটিছৰলে থকা ভয় যে তেওঁলোকে নাইকিয়া কৰি পেলাইছে মনৰ পৰা হেতুৱে গম পোৱা গৈছে The official felt powerless without Gandhi's cooperation এটা কি হল যি সকল অফিচাৰ আছিল তেওঁলোক কিন্তু পাৱাৰলেছ হৈ গল তেওঁলোকৰ শক্তিহীন তেওঁলোক হৈ পৰিল কিয় যে গান্ধীয়ে যদি এটা সহযোগ নকৰে তেওঁলোক সম্পূৰ্ণ শক্তিহীন তেওঁলোকে এটা কোৰ্টৰ কামকাজে চলাব নোৱাৰিব He helped them regulate the court. তেওঁ সহায় কৰিলে কোৰ্টৰ কামকাজ চলাৰ ক্ষেত্ৰত He was polite and friendly. তেওঁ খুব নম্ৰ আছিল আৰু বন্ধুত্বপূৰ্ণভাৱে কথাবিলাক কৈছিল He was giving them concrete proof that their might তেওঁ এটো কলে তেওঁ সম্পূৰ্ণ একদম কনক্ৰিট বুলি কৈছে কনক্ৰিট মানে একদম স্পষ্টভাৱে তেওঁ প্ৰমাণ দিলে কিহৰ প্ৰমাণ দিলে হেটাৰো মানে হল আৰ্লিয়াৰ এতিয়ালৈকে যেটো চলি আছে আৰু ড্ৰেড মানে হল ভয়ভীত হোৱা মানে এতিয়ালৈকে যে ভয়ভীত হৈ আছিল এন আনকুৱেশ্যনড যে তেওঁলোকে প্ৰশ্ন কৰা নাছিল কুড বি চ্যালেঞ্জ বাই ইণ্ডিয়ানছ যে ভাৰতীয় সকলে এটো চ্যালেঞ্জ কৰিব পাৰিব The government was baffled. The prosecutors request the judge to postpone the trial. এটা সরকার কি হৈ গল বিভ্রান্ত হৈ পৰিল সরকাৰে ভাবিলে কি কৰা যায় আৰু যিজন সরকারি উকিল আছিল তেওঁ কি কৰিলে যে যিমান পাৰি পিছুৱাবলৈ ক'লে যে এই নিৰ্ণয়টো পিছুৱাই দিয়ক Apparently the authorities wished to consult their superiors. আৰু তেওঁলোকে কি কৰিলে যে আমি উদ্ধতম কৰ্তৃপক্ষৰ লগত কথাটো পাতি লওঁ Gandhi protest against the delay. গান্ধীয়ে কি কৰিলে দেৰি হোৱাটো বিচৰা নাছিল তেওঁ আকৌ ইয়াৰ বিৰোধিতা কৰা আৰম্ভ কৰিলে He read a statement pleading guilty. তেওঁ এটা statement পঢ়িলে তাতে He was involved, he told the court, in a conflict of duties. On the other hand, not to be set a bad example as a lawbreaker. তেওঁ কৈ থৈ গল যে মোৰ এতিয়া দুটা ডিউটি আহি গল এটা হল মই কোৰ্টকো মানিব লাগিব conflict of duty conflict মানে যুদ্ধ তেওঁৰ কৰ্তব্যৰ এটা হল মানুহখিনি কাৰণে তেওঁ কিবা এটা কৰিব লাগিব গতিকে তেওঁ এটা বেয়া উদাহৰণ সৃষ্টি কৰিবলৈ বিচৰা নাছিল on the other hand ইয়াৰ পৰিৱৰ্তে to render the humanitarian and national service for which he had come যিটো মানৱীয় আৰু ৰাষ্ট্ৰীয় কৰ্তব্য আছে যিটো কাৰণে তেওঁ আহিছে he disregarded the order to leave তেওঁ হেতু কাৰণেহে এই ঠাই এৰি যাব বিচৰা নাছিলে not for want of respect for lawful authority, but in obedience to the higher law of our being, the voice of concern. আৰু তেওঁ ক'লে যে তেওঁ আসলতে যি অথৰিটিয়ে যি নিৰ্ণয় দিছিলে তাৰ বিৰোধিতা কৰা নাই কিন্তু তেওঁ কি কৰিছে তাতকৈ ওপৰৰ যিটো আইন আছে কিহৰ মানে মাত যে বিবেকৰ নিজৰ বিবেকে যিটো কথা কৈছে তেওঁ হেতুহে শুনিছে
হি আস্কড দ্য পেনাল্টি ডিউ আৰু তেওঁ লগে লগে যে যি পইচা খৰচ হ'ল সেইটো যি পইচা খৰচ হ'ল নহয় তেওঁৰ যিটো জৰিমনা পেনাল্টি যি জৰিমনা সেইটো তেওঁ দিবলৈ ক'লে